নমস্কাৰ ছাৰ বাইদেউসকল। আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজি আমি আলোচনা কৰিম আগন্তুক 2024 চনৰ যি গুণোৎসৱ হ'বলৈ গৈ আছে, ইয়াৰ বাবে কোনবিলাক TLM আপুনি বিশেষভাৱে সাজু কৰি ৰাখিব যাতে এক্সটাৰ্নেল ইভালুৱেটৰৰ পৰা আপোনালোকে এটা ভাল নম্বৰ পায়। আপোনালোকে নিশ্চয় অৱগত যে এইবাৰ 2023 চনত FLNৰ যি 5 দিনীয়া ট্ৰেইনিং হৈছিলে, তাত প্ৰায় সকলো শিক্ষককেই অন্তৰ্ভুক্ত কৰা হৈছিলে। গতিকে এইবাৰৰ গুণোৎসৱত আপোনালোকে নিশ্চিত হৈ থাকিব যে TLMৰ ওপৰত আপোনালোকৰ কিবা এটা প্ৰশ্ন থাকিব পাৰে বা কিবা কিবি সুধিবও পাৰে, আৰু ছাত্ৰ ছাত্ৰীসকলকো ইয়াৰ পৰা কোনোবা এটা TLM দেখুৱাই যে এই TLMটো তোমালোকে দেখিছা নে নাই বা ইয়াৰ নামটো কি, এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব পাৰে। সেইবাবে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যে কোনবিলাক TLM আমি আচলতে প্ৰস্তুত কৰি ৰাখিব লাগিব। গতিকে ভিডিঅ'টো অকমান দীঘল হ'লেও আপোনালোকে শেষলৈকে চাব। আশা কৰিছোঁ ইয়াৰ পৰা আপোনালোকৰ সামান্য পৰিমাণে হ'লেও উপকৃত হ'ব বুলি। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত আমি সাংখ্যিকতাৰ ওপৰত যিকেইটা TLM আমাক যোগান ধৰা হৈছিলে, এই TLM বিলাকৰ বিষয়ে আমি অলপ আলোচনা কৰিম, আৰু সাক্ষৰতাৰ ওপৰত যিকেইটা TLM আছিলে আমি সেইকেইটা পৰৱৰ্তী এটা ভিডিঅ'ত আমি আপোনালোকৰ কাৰণে আগবঢ়াম। প্ৰথম যিটো আমাৰ TLM হ'ল, এইটো হ'ল জিঅ' বৰ্ড। গতিকে এইটোৰ সহায়ত আমি কি কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে বুজাই দিব। ইয়াত দেখিব পাৰিছে বিভিন্ন ধৰণৰ আকাৰ আকৃতি আমি ইয়াৰ পৰা বুজিব পাৰিম, আৰু বিশেষকৈ ইয়াৰ নামটো কি ছাত্ৰ ছাত্ৰীসকলক ভালকৈ বুজাই দিব, কাৰণ নামটো সুধিব পাৰে। এইটো হ'ল গণিতমালা। ইয়াৰ সহায়ত আমি সৰু সৰু ল'ৰা ছোৱালীক লৈ 1ৰ পৰা 10লৈকে বা 100লৈকে গণনা কৰিব পাৰিম। এইটো হ'ল সংখ্যাৰ কাঠি। ইয়াৰ সহায়ত যোগ, বিয়োগ, পূৰণ, হৰণ এইবিলাক হিচাপ ল'ৰা ছোৱালীক লৈ আমি কৰিব পাৰিম। এইটো হ'ল নাম্বাৰ বেলেঞ্চ। ইয়াত আমি দুটা সংখ্যাৰ কোনটো সৰু কোনটো ডাঙৰ এইটো চিনাক্ত কৰিব পাৰিম, আৰু পূৰণৰ নটা যেনেকৈ 2, 3 গুণ 6 এইবিলাক ইয়াত শিকিব পাৰিম। এই TLMটো হ'ল ত্ৰিমাত্ৰিক আকৃতি, যেনে চুঙা, ঘনক, আয়তীয় ঘনক, শংকু, গোলক আদি ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে দেখুৱাই নামবিলাক মনত ৰাখিবলৈ ক'ব, কাৰণ এইবিলাক বস্তু ৰংচঙীয়া হোৱাৰ কাৰণে এইবিলাক চকুত লাগিব পাৰে, আৰু ইভালুৱেটৰে ছাত্ৰ ছাত্ৰীসকলক এইবিলাক দেখাই ইয়াৰ নাম সুধিব পাৰে। এইটো হ'ল দ্বিমাত্ৰিক আকৃতিৰ TLM। ইয়াত আপুনি চতুৰ্ভুজ, ত্ৰিভুজ, বৃত্ত আদিৰ ধাৰণাবিলাক দিব ছাত্ৰ ছাত্ৰীসকলক, আৰু নাম মনত ৰাখিবলৈ ছাত্ৰ ছাত্ৰীসকলক দিব। এইটো হ'ল কোণমান যন্ত্ৰ। ইয়াৰ সহায়ত আমি 0ৰ পৰা 360 ডিগ্ৰীলৈকে আমি জুখিব পাৰিম। এইটো হ'ল ৰড এবেকাছ। এইটোও আমি গণনাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। যোগ, বিয়োগ আদিৰ ধাৰণা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰি ইয়াৰ পৰা। এইটো হ'ল সমমিতি কিট। ইয়াৰ সহায়ত আমি আকাৰ আকৃতিবিলাক কিমানটা সমান ভাগত ভাগ কৰিব পাৰি, এই সমমিতিৰ ধাৰণাটো এইটো দি আপোনালোকে দিব পাৰিব। এইটো হ'ল তথ্য সংগ্ৰহৰ ফলক। ইয়াত আপোনালোকে তথ্য কেনেকৈ সংগ্ৰহ কৰিব পাৰি ইয়াৰ ধাৰণা ছাত্ৰ ছাত্ৰীসকলৰ লগত দিব পাৰিব। আশা কৰিছোঁ এই TLM কেইটা যদি আপুনি প্ৰস্তুত কৰি ৰাখে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত যদি আলোচনা কৰে, তেন্তে গুণোৎসৱত যদি কিবা এটা ইয়াৰ পৰা সোধে তেন্তে নিশ্চয় আপুনি উত্তৰ দিব পাৰিব, ছাত্ৰ ছাত্ৰী উত্তৰ দিব পাৰিব। গতিকে আপুনি যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেন্তে অশেষ ধন্যবাদ, আৰু এটা অনুৰোধ থাকিল, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক আপলোড দিয়াৰ লগে লগে আপুনি পায়। গতিকে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।